সাঁওতাল গোষ্ঠী অংগনবাদী কেন্দ্ৰত সমবেত হ'ব পৰা ওৰাং সাঁওতাল গোষ্ঠীৰ সভাপতি সম্পাদক লগতে ওৰাং সাঁওতাল গোষ্ঠী 187 কেন্দ্ৰৰ কৰ্মী বাইদেউ লগতে তাৰ সভানুহ আৰু গণ্যমান্য ব্যক্তিসকল যিটো যে আজি উলি গেল আমাৰ ওৰাং সাঁওতাল গোষ্ঠী অংগনবাদী চেণ্টাৰৰ কাৰণে কথাটো কাৰণ এইটো চেণ্টাৰটো 2013 চনতে ছাৰ্ভে কৰি 2013 চনতে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিছিল সংগীতা দত্মতাৰী বাইদেউ। কিন্তু তাৰ পৰা আহি মিনি আছিল তেতিয়া, কিন্তু মিনিৰ পৰা আহি 13 বছৰৰ মূৰত 2024 চনত আগষ্টৰ 9 তাৰিখ নে কিমানত ছাৰ্ভে কৰে। এইটো মিনিৰ পৰা সপ্তাহান্ত ডাবললৈ যোৱাৰ সময়ত ছাৰ্ভে কৰে। তেতিয়া ছাৰ্ভে কৰাৰ সময়ত 309 জন আছে ব্যক্তি, এইখিনি তথ্য আমাৰ লগতো আছে। কিন্তু তাতে আছিল OBC ST লগত কথা আছিল, তাতে টোটেল হাউচ 54 বেছি কথাৰো পৰি যায়। তাতে STৰ মানুহ আছিল আমাৰ 74 মেল আৰু ফিমেল আছিল 66, এখেতৰ টোটেল হ'ল 140 আৰু OBCৰ হৈছে টোটেল মেল 93 আৰু ফিমেল 76, টোটেল 169। তাৰপিছত আহি গেল ছাৰ্ভেটো ঠিকেই, এইটো 2024 চনৰ ছাৰ্ভেৰ মতে। তাৰপিছত স্কুলৰ চৌহদ হ'ব লাগে পূবে ৰাস্তা, পশ্চিমে বাবুৰাম কিস্কুৰৰ ঘৰ, উত্তৰে ৰাস্তা হ'ব লাগে, দক্ষিণে বাবুৰাম কিস্কুৰৰ ঘৰ। এইটোৱে কয় অৰিজিনেল চৌহদ। কিন্তু তাতে দিয়া আছে পূবে বডোচা বড়ো, পশ্চিমে মুজিন বড়ো, উত্তৰে টেকলিং বৰ্মন, দক্ষিণে বাবুৰাম। এইটো কি হৈছে মই আগতে জানি শুনি যিটো বড়োপেটাৰ আছিল, এখেতকো কৈছিলোঁ আহি পেলাই আজিৰ দিনত বাইদেউ ক'বলৈ কৈছিল, অংগনবাদী ৱৰ্কাৰ বাইদেউকো আমি জনাইছিলোঁ এইটো চৌহদ দুৰ্বল। আমিতো নাজানো ছাৰ্ভে কৰিছিল কোনে, এখেতে কৰিছিল, ছুপাৰভাইজাৰ কৰিছিল না CDP বাইদেউ কৰিছিল না আপোনালোকে কৰিছিল। এইটো ছাৰ্ভে বহুত আপোনালোকে তথ্য থাকিব লাগে আপোনাৰ হাতত। এখেতে উল্টা পাল্টা হোৱাৰ লগে লগে আপোনালোকে এইটো চালি ৰাখিব লাগে। তাৰ বিনিময়ত আজিৰ সিটো মেজৰিটি থকাৰ ফলতো আৰু গাঁও চেণ্টাৰ একে আছে, ওৰাং সাঁওতাল গোষ্ঠী আছে। ওৰাং সাঁওতাল গোষ্ঠী আগত চেণ্টাৰ আছিল 97, এইটোৰ সলনি এটা ডাবল হৈ গ'লতো মিনি, এইটো ডাবল হস্তান্তৰ কৰাৰ লগে লগে 187লৈ গুচি গ'ল চেণ্টাৰখন। কিন্তু কথাটো হৈছে কি, এনেকুৱা ST হ'ব পাৰে আপুনি যদি এটা ৱাৰ্কাৰ কৰ্মী হৈ যদি তথ্য যদি নিদিয়ে, আমিতো ST বনাব নোৱাৰোঁ। কিন্তু চবেই দিয়াটো চবেই জানে, কিন্তু তাৰ ভিতৰত ৰহস্য এটা আমি জানো আৰু দাবী কৰি পেলাই আপোনালোকৰ সুবিধা হ'ব, আপোনালোকৰ কোন ল'ৰা ছোৱালীবিলাকক কিবা এটা সুবিধা পাব, পাঠদান পাব। কিন্তু ভৱিষ্যত আপোনালোকৰ যদি পষ্ট ওলায়, আপোনালোকৰ বোৱাৰীবিলাকে হেল্পাৰ হিচাপত নহ'লে মোৰ ৱাইফটো মোৰ কৰ্মীটো যদি ৰিটায়াৰ হৈ যায়, আপোনালোকে পাই যাব। এই প্ৰতিশ্ৰুতি আজিৰ পথ। আপুনি কৈছে যে কি ST হ'লে যে OBC নাপায়, এইটো কোনো কথা নহয়, পাব। ক'ত ৰাজস্থান, ক'ৰবাত দিল্লী পাব। চব ক্ষেত্ৰত এইটো নহয়, আমি জানো এনেকুৱা ক্ষেত্ৰত। কাৰণ ST কোটা ST চিট হোৱাৰ লগে লগে নন STৰ মানুহবিলাকে নাপায়, এইটো আমি ভালদৰে জানো। আৰু মই ইয়াতে ওপৰতে চুচৰি যোৱা মানুহ নহয়, ভিতৰলৈকে সোমাই পেলাই সুধি পেলাই অহা মানুহ। আৰু সেইখিনি কথা আপোনালোকে জ্ঞাত কৰিছিল, সেইটো নজনালে। আৰু এটা কথা আছিল, ছাৰ্ভে আণ্ডাৰো হ'ব লাগে দাবীদাৰী এপইণ্টমেণ্টক কিবা এপ্লিকেণ্টক। কিন্তু কণিকা নাৰ্জাৰী হৈছে ছাৰ্ভে আউট। সূৰ্জিলা বসুমতাৰী তাই ভিতৰত হয়, আমি মানিছোঁ। কিন্তু আমাৰ ডিমাণ্ড আছিল কি এটা STৰ মানুহ থাকক, এটা নন STৰ মানুহ থাকক। কিন্তু আচল কথাটো হৈছে কথাটো ST কৰি লৈছে বাবা, এইটো আমাৰ কি হাত আছে। ছাপ'জ ফৰ এক্সাম্পল দিম, আমি জনা শুনা মানুহ চবেই অলপে জানে, বাগানপাৰা কনষ্টিটুৱেঞ্চি MCLA যিটো পৰিষদীয় সমষ্টি ST ৰিজাৰ্ভ 2003 চনতে ST কৰি থৈ যোৱা যিটো একৰ্ডত ব্ৰিটিছ একৰ্ডত, তাতে নন ST মানুহ ইলেকশ্যন কৰিব।
এইটো চবে জানে আৰু ইয়াতে বোলে ইষ্টি কোটা হোৱাৰ লগে লগে OBC মানুহ নাপায় কিয় নাপায় পাব এইটো কথাটো আহি নপৰে কালি মই স্বয়ং 4 তাৰিখে এপইণ্টমেণ্ট 1 ঘণ্টাৰ আগত 1টামান 2টামান ৰিজাল্ট আউট হোৱাৰ লগে লগে মই 10 মিনিট পিছত গৈ পাইছোঁ তাতে ফটো মাৰবা নেদে এই চকীদাৰ ডিঙা বৰাই ভালকৈ ৱাৰ্কাৰে জানে তাৰপিছত মই আউট হ'লোঁ বাহিৰত আৰু মই আধা ঘণ্টামান পিছত দিছোঁ CDP বাইদেউৰ লগত মই ডাইৰেক্ট মুখামুখি টেবুল টপ কৰি মই বহি থাকোঁ তাই কয় বাবু মই CDP হোৱা নাছিলোঁ বেছিজন আহি ইয়াতে হোৱা নাই আগত নৃপেন্দ্ৰনাথ শৰ্মা যিটো পিহুৰ আমাৰ CDP ছাৰ আছিল এখেতৰ দিনতে কৰি যোৱা তাৰপিছতো বেলেগ CDP অফিচাৰ আছিল এখেতেও গুচি গ'ল আৰু সেই সময়ত একাউণ্টেণ্ট আছিল বড় বাবু ভালকৈ ৱাৰ্কাৰে জানে এখেতৰ দিনত হোৱা কিন্তু এই চাৰিসীমাবিলাক ভুল হৈ যোৱা ইষ্ট্ৰি কোটা বনোৱা এইটোতো সব সাৰ্ভেটো ইয়াৰ দ্বাৰাই দি যায় আৰু আচল কথাটো হৈছে মই জনামতে এইটো ইষ্ট্ৰি কোটা আপোনালোকে চিৰ জীৱনলৈকে নাপায় কালি মই মনটো ইয়াৰ বাইদেউৰ লগত সেইকাৰণে 4 তাৰিখত এপইণ্টমেণ্ট লেটাৰ দিয়াৰ আগমুহূৰ্তত তাৰ লগত মই মুখামুখি হৈ ক'লোঁ তাৰপিছত মই যোৱাকালি আৰু ৰবিবাৰে মোৰ ৰেখাৰণী দাস বড়ো ডাঙৰীয়ালৈকে মই ৰাওনা কৰিম যিটো বাগানপাৰা 25 নম্বৰ বাগানপাৰা সময়ত পৰিকীয় সমষ্টিৰ আমাৰ SMCL বাইদেউ এক সময়ৰ এই অগপৰ সময়ত এক সময়ৰ খাদ্যমন্ত্ৰী আছিল অসম কেবিনেট মন্ত্ৰী তাই মই দেখালোঁ ভালকৈ ফটোবিলাক যেনেকুৱা এডভাৰটাইজবিলাক মাৰিছিল কিমান নম্বৰত কিমান লিখা আছিল গোটাইখিনি মই চাই ক'লোঁ তাই 1 নম্বৰ কৈছে এইটো বাবু ST কোটাত আছে তুহুন OBCৰ মানুহ নাপায় জেনেৰেল থাকিলে কিন্তু সেই যিজনক এতিয়া এপইণ্টমেণ্ট লেটাৰ পালাক আজিৰ দিনটোত তাই কি বুলি কয় জইনিং লেটাৰ দিব কালিৰ পৰা তাই দি দিব ঠিক আছে কিন্তু এইটো আমি একো কৰিব নোৱাৰোঁ এইটো আগতে কৰি থোৱা আছে ইষ্টি কোটা বনাই গৈছে OBCৰ মানুহবিলাক আৰু নাপায় যিমান এপ্লাই কৰে তই সেইটো যিজন পাইছে কণিকা নাৰ্জাৰী তাৰ বিৰুদ্ধে তই হাইকোৰ্ট কৰিব পাৰা RTI কৰিব পাৰা কিন্তু ইষ্টি কোটা হয় হয়তো চেণ্টাৰ সাৰ্ভে আউট পৰে কিন্তু বেলেগ যিজনবিলাক আৰু নতুনকৈ যদি এডভাৰটাইজ মাৰে যদি এখেতে এপ্লাই কৰে ইষ্টিৰ মানুহ পাব OBCৰ মানুহ নাপাব ঠিক আছে এইটো কথা যদি বিশ্বাস নকৰে ৰেখাৰ বাইদেউলৈকে আপোনালোকে কথা তাকো সুধিছোঁ ইয়াৰ কাৰণে দুখ লাগে আপোনাৰ যিটো প্ৰতিশ্ৰুতি ইয়াত আছিল সেই প্ৰতিশ্ৰুতি আজি আমাৰ ক'লা চামৰা আমাৰ আদিবাসী চাম্পাল হৈ একটু ভংগ হৈ যায় কাৰণ নিউ জেনেৰেশ্যনলৈকে নাপায় কোনোদিন নাপায় যদি আমি ইমান চেষ্টা ফলতো যদি নহ'ল নাই আৰু এই কথাটো আৰু বৰ্তমানৰ CDP অফিচাৰক কয় আৰু বেলেগ লগতো আমি আলোচনা কৰি চালোঁ নাই আৰু আপুনি কৈ আছে যে আপোনালোকে OBC কিয় নাপায় পাবা লাগে আপোনাৰ আমি ইয়াতে বিক্ৰী নহ'ব অফিচিয়েল বস্তু এইবিলাক আমি গম পাম না আমি গম পাম আৰু যিটো আপুনি কৈছিল ৱাৰ্কাৰ মোৰ ৱাৰ্কাৰ ৰিটায়াৰ হোৱাৰ পিছত আপোনালোকে পাব হেল্পাৰ আছে এইবিলাকো পাব কিন্তু যেতিয়া এডভাৰটাইজ মাৰিছে বিজ্ঞাপন দিছে কোনোদিনো গাঁৱৰ সভাপতি সম্পাদক আপুনি জনাই না ৱাৰ্কাৰ হৈ তেনেকুৱা মোৰ তলত হেল্পাৰৰ পোষ্ট ওলাইছে যদি গাঁৱৰ বোৱাৰীবিলাক আছে জনাই দিয়ক ফৰ্ম ফিল আপ কৰিব জমা কোনোদিনে জনাই মই বাহিৰা বান্দৰৰ দৰে জাপ মাৰি খবৰ লৈ মই জমা দিছোঁ আৰু ছিগনেচাৰ আপোনাৰ পৰা আনিছোঁ আৰু আউটৰ মানুহ ছিগনেচাৰ কাৰণে মই বাধা দিছিলোঁ ৱাৰ্কাৰজনে এইটো চবেই দিবা লাগে বোলে দিবা লাগে এইটো কথা নহয় এই পঞ্জীয়ন বহীত ফটো মাৰা আছে অংগনবাদী ছাৰ্ভেৰ পঞ্জীয়ন বহীত তাৰ নামটো থাকিব তেনেকুৱা ভিত্তিক মানে ছিগনেচাৰ দিবা লাগে আৰু স্থানীয় বাসিন্দাৰ কাৰণে এটা ফৰ্মো দিছিল স্থানীয় হয় আমাৰ ৰেভিনিউ হিচাপত স্থানীয় বাসিন্দা নামানো কিন্তু চেণ্টাৰ আণ্ডাৰত হ'ব এইবিলাক কোনে নাজানে আজিৰ দিনে ইমান দুৰ্ভোগ নহয়তো ইয়াৰ কাৰণে ৰাইজে কিনি লোৱা জুমি না কি জুমি এইটো ৰাইজৰ কথা কিন্তু আপুনি যিটো কৈছে OBC পাব নাপোৱাৰ নহয় পাব কিন্তু এইটো এনে মুখৰ ভূত ভাওনাতে এনে বিশ্বাস কৰিছে কাৰণ CDP অফিচাৰলৈকে তৰ্ক কৰি কোৱা আমি তৰ্ক কৰা নাই ভালে কৈছোঁ ৰেখাৰণী বাইদেউ কৈছে আপোনালোকে চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডত যাম জইণ্ট ডাইৰেক্টৰৰ বিষয়ত আপোনালোকে হাইকোৰ্ট ইমানলৈকে আমি ক'বলৈ নাযাওঁ কাৰণ ওটাটোই ইষ্টি না আজিকালি এইটোই চাই যদি ইষ্টিৰ ভেলু যদি নাই আৰু বেলেগ OBC সোমাব কোনোবা SC সোমাব জেনেৰেল মানুহ সোমাব এইটো আন্দোলন ইয়াৰ কাৰণে আমি ভাবোঁ ৰাজ্যে কথা ৰাজ্যের মতামত কিন্তু মই সেইটোৱেই বিচাৰোঁ কিন্তু আমি বহুত ঠগ খালোঁ আৰু ঠগিলে
কিন্তু খবৰ আপোনালোকৰ তৰফৰ পৰা নাপায়ো আমি ক'ৰবাৰ পৰা পাই হ'লে আমি দাউৰিছিলোঁ ঘূৰিছিলোঁ। এইটো ডাঙৰ চাকৰি নহয়, কিন্তু চাকৰিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমি জানো। চেণ্ট্ৰেল গভৰ্ণমেণ্ট আধা দিয়ে, ইণ্ডিয়া ষ্টেট গভৰ্ণমেণ্ট আধা দিয়ে। আগত চেলাৰী কিমান আছিল ৱাৰ্কাৰৰ আৰু বৰ্তমানৰ চেলাৰী কিমান, আৰু ৱাৰ্কাৰৰ হেল্পাৰৰ কিমান চেলাৰী হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট, এইখিনি চেলাৰী প্লাছ কৰি কিমান হয় এইবিলাক আমি। কিন্তু দুখ লাগে, কিন্তু আচল কথাটো হৈছে কিন্তু ছাৰ্ভে কৰি ক'ৰবাত যদি লিখি পাথাৰো ক'ৰবাত এইখিনি যদি থাকিলেতো আমি এনেই আধাৰ কাৰ্ড দিলোঁ হয়, ক্লাছ ক'ৰবাত চলিব লাগে। কিন্তু জুমি দিলোঁ, ভেটা দিলোঁ, ঘৰো বনাওঁ, মাজে মাজে বেৰা দি থাকোঁ, তাকো লাষ্টত বাই বাই টাটা বাই বাই দি নাই। যদি আপোনালোকে বিশ্বাস নকৰে দুয়োকে যাওক, সিদিকে বাইদেউৰ লগত আমালোকৰ লগত দুয়োকে আপুনি যাওক। আৰু যদি সিমানে যদি আপোনাক যদি সহায় কৰা যদি সাহস আছে আগতে আপুনি খবৰটো জনাব। কিন্তু আমাৰ প্ৰতি, আমাৰ সমাজৰ প্ৰতি দয়া মৰম চেনেহ নাই, খবৰ নিদিয়া নাই। কাৰণ যিটো ৰিলেশ্যনশ্বিপ, যিটো চেণ্টাৰৰ কাৰণে ইয়াত চাৰ্ভে কৰাৰ সময়ত যিটো ৰিলেশ্যনশ্বিপ আছিল, দয়া মৰম আছিল, সেই দয়া মৰম আজিৰ দিনত নাইকিয়া হৈ যায়। সিমানে যদি আছিলে তো আমাক খবৰ দিম, আৰু বেছি ক'ব লগা নাই। মোক ৰাইজে যি কৰে কওক, যি ক'ব লগা আছে কওক। আৰু যদি অফিচলৈকে যদি যাওঁ মই তাতে আপোনালোকক মুখামুখি কৰি দিম, ময়ে দুই এটা আখৰ কওঁ, আৰু বেছি ক'ব লগা মোৰ নাই। আৰু কালিৰ পৰা আজি জুমি মিটাৰ দিব, কালিৰ পৰা মিলিৰ পৰা ডাবললৈ হস্তান্তৰিত হৈছে। কালিৰ পৰা আপোনালোকে হেল্পাৰ হিচাপত নতুন মোক দেখা পাব এইখন মিনিষ্টাৰ। এইখিনি মোৰ ক'ব লগা এইখন। আৰু আপোনালোকে যিখিনি ক'ব লগা আছে কওক, ৱাৰ্কাৰজনে যিখিনি ক'ব লগা আছে কওক, এইখিনি শুনি থাকিম। মোৰ ক'ব লগা এইখিনিয়ে। দুখ লাগিছে, নেক্সট জেনেৰেশ্যনত অনাগত দিনত নতুন বোৱাৰীবিলাক ইয়াত স্থান কৈছে, ৱাৰ্কাৰৰ হাজবেণ্ডজনে কৈছে আমি মানিছোঁ এইটো কোনো কথা নহয় পাব, কিন্তু আমি ইয়াতে এই সৰু সুৰা মানুহ কৈ ইফালে লাভ নাই, পচলাই ফালে লাভ নাই। পিছত যেনেকুৱা কোৰ্ট কঠীয়া সিয়ে গম পায়। এইখিনিয়ে মই কৈ মোৰ বক্তব্য সামৰি মাৰিছোঁ। যদি ভুল ভ্ৰান্তি হ'লে ৱাৰ্কৰ ইউনিয়নৰ পৰা মই ক্ষমা মাগিছোঁ, গভৰ্ণমেণ্ট তৰফৰ পৰা ক্ষমা মাগিছোঁ, আৰু ৰাইজে যদি মই যদি ভুল তথ্য দিছোঁ সেইটোক লৈ মই ক্ষমা মাগিছোঁ। চবকে জহাৰ, ধন্যবাদ।